হাজো সমষ্টিৰ উন্নয়নৰ আচল ছবিখন দেখুৱাবৰ কাৰণে আজি আমি উপস্থিত হৈছো হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দামপুৰত আৰু দামপুৰৰ এইটো হৈছে মুখ্য পথ এই পথটোৱে যায় বামুণ্ডি হালুগাঁও শিলিগুৰি অঞ্চললৈ কিন্তু এই পথটোত বৰ্তমান নাজল নাচল অৱস্থা দেখা দিছে পথটো মোৰ সতীৰ্থ দেখুৱাব এয়া হৈছে দামপুৰৰ মুখ্য পথ আৰু এই পথটোত বৰ্তমান একাঠু পৰ্যন্ত পানী বোকা আৰু এই পানী বোকাৰ মাজেৰে এতিয়া যাত্ৰা আৰম্ভ কৰিছে দামপুৰৰ লগতে এই পথটোৰে যোৱা যি যাতায়াতৰ যি যাত্ৰীসকল আছে শিলিগুৰি অঞ্চলৰ হওক বামুণ্ডি অঞ্চলৰ হওক হালুগাঁও হওক হাজো লাখ এই পথটোৰে আহা যোৱা কৰা যাত্ৰীসকলে জমৰ যাত্ৰা ভোগ কৰিব লগা হৈছে এই ধৰণে যেতিয়া গাড়ীসমূহ যায় একেবাৰে মানুহৰ যি গাড়ীৰ ভিতৰত থকা মানুহৰ অংগ পতংগ গোটেই সকলো লৰি যায় কিন্তু এই পথছোৱাৰ এতিয়ালৈকে কাণসাৰ নাই বিয়াগুম ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ আমি এই পথটোৰ যি সামগ্ৰিক দৃশ্যাৱলী আছে সতীৰ্থক দেখুৱাবৰ কাৰণে আহ্বান জনাইছো আৰু ইয়াৰ সমান্তৰালকৈ আমি এই পথটোৰ যাতায়াত কৰা যি যাত্ৰীসকল আছে বা তেওঁলোকৰ যি ইয়াৰে যি স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম ইয়াতে আমি তেওঁলোকৰ ওচৰলৈ আহিছো দাদা আপোনালোকৰ এই অঞ্চলৰ যি পথছোৱা আছে বিগত 2 বছৰ ধৰি একেবাৰে নাজনতৰ অৱস্থা জহি হৈ গৈছে গা ধুইছে প্ৰকাণ্ড একেবাৰে বোকা পানীৰ অৱস্থা ৰাইজৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কি ক'ব আপোনালোকে আচলতে এইটো ৰাস্তা হৈ থকা কাৰণে বৰ্তমান পুখুৰী সদৃশ ৰাস্তা হৈছে পুখুৰী হৈছে ইয়াত সদায় প্ৰায় 200-300 ল'ৰা ষ্টুডেণ্ট অহা যোৱা কৰে স্কুললৈ আৰু এখন এম্বুলেন্স আহিব পৰা হোৱা নাই আমি চৰকাৰক অনুৰোধ জনাইছো যাতে এই ৰাস্তাটো অতি সোনকালে নিৰ্মাণ কৰি দিয়ে লগতে এই আমাৰ গাঁৱৰ লগতে গোটেই হাজো সমষ্টিৰ সমস্যাটো যাতে সমাধান কৰি দিয়ে এই আমাৰ অনুৰোধ চৰকাৰৰ প্ৰতি এতিয়ালৈকে কি কাৰণে হোৱা নাই এই ৰাস্তাটোৰ বিষয়ে আৰু আপোনাৰ নিশ্চয় দেখিছে এই যে ৰাস্তা হৈ আছে এইটো বৰ্তমান এইটো ৰুৱাপতি পৰা হৈছে সেইকাৰণে আপোনালোকে বৰ্তমান চৰকাৰ অনুৰোধ জনাইছো যাতে এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দিয়ে ধন্যবাদ স্থানীয় জনপ্ৰতিনিধি আছে সুমন হৰপ্ৰিয়া আছে স্থানীয় বিধায়িকা আপোনালোকৰ এই অঞ্চলসমূহ পৰিদৰ্শন কৰে তেখেতে আমি এতিয়ালৈকেতো তেখেতক দেখিয়ে পোৱা নাই চিনিয়ে নাপাওঁ সুমন হৰপ্ৰিয়াক আমি এতিয়ালৈকে দেখিব পৰা নাই চিনিও নাপাওঁ আৰু ৰাস্তাৰ যিমানখিনি মানে বিজুতি ঘটি আহি আছে আমি দেখিবৰ পৰাই বহুত ষ্টুডেণ্ট বাগৰি যায় ইয়াতে পিছল খাই কাৰণে বাগৰি যায় গাঁতবিলাক বহুত ডাঙৰ ডাঙৰ গাঁত আছে আপোনালোকৰ এই অঞ্চলসমূহ পৰিদৰ্শন কৰা নাই নেকি নাই এতিয়ালৈকে আমি দেখি পোৱা নাই কিয় নাহে বুলি ভাবে গম নাপাওঁ আৰু ইহঁতৰ কিবা আৰু মানে লংকাত জমি যায় শুনিয়ে ৰাৱণ হয় সেইটোৱে আৰু ক'ব গ'লে আৰু এতিয়া ৰাস্তাটো হোৱা নাই ছাত্ৰ ছাত্ৰীৰ অসুবিধা হৈছে আপোনালোকৰ অসুবিধা আজিতো বৰষুণ দিয়া নাই বৰষুণ দিলেতো ইয়াতে জাল লাঙি পাতিব পাৰি আৰু আগতো আছে তেনেকুৱা বহুত পৰিৱেশ বেয়া হৈ আছে ৰাস্তা বহুত এতিয়া দামপুৰ মানে আহিব লাগিলে মানে বহুত বেয়াই লগা হৈ আছে আৰু চৰকাৰ আৰু কি আহ্বান জনাম আৰু এইখিনি খুব সোনকালে অতি সোনকালে যেতিয়া মেৰামতি কৰি দিয়ে এইখিনি আৰু ৰাইজ আহ্বান আৰু ক'ব লাগিব যে এয়া আছিল দামপুৰৰ মুখ্য পথ আৰু এই পথছোৱাত এতিয়া দেখা দিছে নানান সমস্যাই বোকা হৈছে পানী হৈছে আৰু এই পথছোৱাত একাঠু পৰ্যন্ত পানী হৈছে কিন্তু ইয়াৰ পিছতো কাণসাৰ নাই হাজো সমষ্টিৰ প্ৰতিনিধি তথা বিধায়িকা সুমন হৰপ্ৰিয়াৰ আৰু এই ৰাইজে এতিয়া আহ্বান জনাইছে সুমন হৰপ্ৰিয়াক যাতে এই পথছোৱাত চকু কাণ দিয়ে আৰু এই পথছোৱা অনতিপলমে যাতে মেৰামতি কৰি এই অঞ্চলৰ ৰাইজক যাতে এক জমৰ যাতনাৰ পৰা যাতে আহৰি দিয়ে তাৰ কাৰণে এতিয়া হাজো বিধায়িকা সুমন হৰপ্ৰিয়াক আহ্বান জনাইছে দামপুৰ অঞ্চলৰ ৰাইজে